তো আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সারসাইজ 2.3 অনৰ রোমান সংখ্যাৰ 5 আৰু 6 দুটা কোশ্চেন আছে আৰু যদি কোনোবাই আগৰ বিলাক চোৱা নাই তেনেহলে এইটো ভিডিওত ডেসক্ৰিপচনত মই লিংকটো দি দিম আগৰ ভিডিওৰ বিলাকৰ তো তোমালোকে তাৰ পৰা চাই লবা তো আমি 5 নম্বৰটো স্টাৰ্ট কৰো তো কোশ্চেনটো আমাক দিয়া আছিল কি px আৰু gx gx এর আমি কি কৰিব লাগিব px হৰণ কৰিব লাগিব আৰু লাষ্টত যায় আমি কি উলাই দিব লাগিব ভাগফল আৰু ভাগশেষ মানে qx আৰু rx আমি উলাই দিব লাগে তো নিয়মটো তো আমি সকলোৱে জানো তো সলিউশনটো আমি স্টার্ট কৰো সলিউশনটো আমি লিখাৰ পিছত কি কৰিম এজনটো gx আছে gx টো আমাক খজাই পৰাই দিয়া আছে গতিকে ইয়াত আৰু কোনো আমি চেঞ্জ কৰিব নালাগে as it is আমি লিখিলাম x power cube plus 1 নেক্সট আমি কি কৰিম এনেকৈ হৰণৰ নিচিনা কৰি দিম ধুনিয়া কৰি তাৰ পিছত px ৰ জনটো মান আছে আমি ইয়াত as it is বহাই দিম ইয়াত আমি চাব লাগিব px ৰ হাইয়েস্ট ডিগ্ৰী কিমান আছে 6 আছে তাৰ পিছত কিমান আছে 2 আছে 1 আমাক দিয়া নাই তাৰ পিছত তোমাৰ 5 4 3 এই তিনিটা চাৰিটা আমাক কি দিয়া নাই পাৱাৰ বিলাক আমাক দিয়া নাই মানে একচুয়ালি এনেকুৱা হ'ব লাগিছিল x পাৱাৰ 6 প্লাস আইব লাগিছিল x ৰ ওপৰত 5 প্লাস x ৰ ওপৰত 4 প্লাস x ৰ ওপৰত 3 তাৰ পিছত কি আছে 3x স্কয়াৰ প্লাস আৰু এটা x আহিব লাগিছিল তেতিয়া হলে আমাৰ হাতত কি নাই এইটো নাই এইটো নাই এইটো নাই আৰু এইটো নাই গতিকে আমি কি কৰিম এই কেইটাৰ ঠাই আমি এৰি দিম তো আমি লিখিম এনেকৈ লিখাত x পাৱাৰ কিউব আমি সরি x পাৱাৰ 6 আমি সেমে লিখিম লিখাৰ পিছত ইয়াৰ পৰা সাপোজ ধৰা ইয়াৰ পৰা এইখিনি তোমাৰ কি আহিব x পাৱাৰ 5 ইয়াৰ পৰা এইখিনি তোমাৰ কি আহিব x পাৱাৰ 4 ইয়াৰ পৰা এইখিনি তোমাৰ কি আহিব x পাৱাৰ কিউব তাৰ পিছত তোমাৰ কি দিয়া আছে প্লাস সহকাৰে আমি লব লাগিব ইয়াৰ পৰা এইখিনি তেতিয়ালে থাকিব কি প্লাস 3x স্কয়াৰ তাৰ পিছত তোমাৰ কি নাই x ৰ মান নাই গতিকে ইয়াৰ পৰা এইখিনি ঠাই আমি এৰি দিম আৰু লাষ্টত আমাৰ কনস্ট্যান্ট টার্ম কি দিয়া আছে +10 তো এইখিনি ঠাই এৰি দি আমি লিখিম কি +10 তো এনেকৈ আমি হজাই পৰাই লিখিলাম লিখাৰ পিছত আমি কি কাম কৰিব লাগিব ফাৰ্স্ট টার্ম আমাক কি দিয়া আছে ঘৰৰ ভিতৰত আমাক দিয়া আছে x পাৱাৰ 6 আছে তো x পাৱাৰ 6 আমি মিলাব লাগে কাৰ লগত এই জনটো x পাৱাৰ কিউব দিয়া আছে তো x পাৱাৰ কিউবৰ লগত আমি কিমান পূৰণ কৰিলে x পাৱাৰ 6 পাম তো আমি জানো কি x পাৱাৰ 3 লগত যদি আমি ইনটু কৰো x পাৱাৰ 3 তেনে হলে আমি আলটিমেটলি কি পাম x পাৱাৰ 6 পাম গতিকে ইয়াত লম আমি কি x পাৱাৰ কিউব লম যেহেতু ঘৰটো কি আছে আমাৰ x পাৱাৰ 6 টো পজিটিভত আছে সেই কাৰণে ওপৰটো তো মই পজিটিভ লৈছো ইফালে পজিটিভ আছে তো পজিটিভ প্লাসে প্লাসে তোমাৰ কি হ'ব প্লাসে হ'ব তো x পাৱাৰ 6 আমি পাই গলো ইয়াৰ পৰা নেক্সট আমি কি কাম কৰিব লাগে একো কৰিব নালাগে জনটো 1 আছে 1 লগত তুমি ইনটু কৰি দে তো +1 আৰু x পাৱাৰ কিউব আছে ইনটু যদি আমি কৰি দিও x পাৱাৰ কিউব পাম তো 5 4 3 ইয়াতে আহিব তো ইয়াতে আমি লিখিম কি x পাৱাৰ কিউব লিখাৰ পিছত এইটো আমি কি কৰি দিম ক্লোজ কৰি দিয়াৰ পিছত নেক্সট স্টেপৰ কাম আমাৰ কি হ'ব এই জনবিলাক আমি মান পালো নতুন কৰি এইবিলাকৰ চিন বিলাক আমি উল্টাই দিব লাগিব তো ই আছে প্লাস ই হৈ যাব মাইনাস ই আছে প্লাস ই হৈ যাব মাইনাস তাৰ পিছত তুমি মাইনাস কৰি দিয়া x পাৱাৰ 6 ৰ পৰা x পাৱাৰ 6 তুমি যদি মাইনাস কৰা 0 পাবা তো 0 লিখাৰ প্ৰয়োজন নাই ইফালে আগবাঢ়ি চোৱা এই দুয়োটাত যেহেতু x পাৱাৰ 5 আৰু x পাৱাৰ 4 আহা নাই তো ইয়াৰ কোনো দৰকাৰ নাই দিদিয়া তুমি কি আছে ইফালে -x পাৱাৰ কিউব তো ইয়াক তুমি নমাই নাই x পাৱাৰ কিউব ইফালে তোমাৰ কি আছে 3x স্কয়াৰ তলত একো নাই as it is নমাই না ইয়াত মানটো আহা নাই গতিকে বাদ দি দিয়া +10 ৰ তলত একো নাই তো তুমি as it is বহাই দিয়া এইবাৰ আমাৰ কি হ'ব কামটো আমি কি কাম কৰিব লাগিব এই -x পাৱাৰ কিউব আমি মিলাব লাগিব ঠিক আছে তো x পাৱাৰ কিউব তো আমাক অলৰেডি দিয়া আছে গতিকে ইয়াত মই কিমান ললে -x পাৱাৰ কিউব পাম প্ৰথম অৱস্থাত আমি -2 মিলাই লওঁ ইয়াৰ আগত কি আছে x পাৱাৰ কিউবৰ আগত প্লাস আছে গতিকে ইয়াত মই মাইনাস লব লাগিব মাইনাসে প্লাসে কি হ'ব -2 আহি যাব তো মাইনাস মই পাই গলো এতিয়া সোৱা যদি মই কি কৰো x পাৱাৰ কিউবৰ লগত যদি মই এটা 1 পূৰণ কৰি দিও তেনে হলে x পাৱাৰ কিউবৰ আগতে তোমাৰ কি আছে 1 এটা আছে হহ তো 1 * 1 কৰিলে আমি কি পাম 1 এ পাম তো 1 লিখাৰ প্ৰয়োজন নাই তো 1 * x পাৱাৰ কিউব কৰিলে আমি কিমান পাম x পাৱাৰ কিউবে পাম কাৰণ 1 এ কি কৰিব নোৱাৰে মানৰ চেঞ্জ কৰিব নোৱাৰে জনটো মান থাকে হেটো হৈ যায় যেনেকৈ তুমি 1 ৰ লগত 10 ইনটু কৰি দিয়া তো 10 এ থাকিব মানৰ কোনো চেঞ্জ নহব গতিকে 1 ৰ লগত যদি আমি x পাৱাৰ কিউব ইনটু কৰো তো x পাৱাৰ কিউব আমি পাম নেক্সট স্টেপত আমি কি কৰিম এই -1 ৰ দ্বাৰা +1 ক আমি ইনটু কৰি দিম তো মাইনাসে প্লাসে কি হ'ব মাইনাস 1 ৰ লগত কোনো চলক নাই এই 1 ৰ লগত কোনো চলক নাই গতিকে কনস্ট্যান্ট টার্ম যত আছে তাত বহিব তো ইয়াতে আহিব কি -1 তাৰ পিছত তুমি কি কৰি দিয়া এইটো ক্লোজ আপ কৰি দিয়া আৰু চিন বিলাক উল্টাই দিয়া ই কি আছিল মাইনাস হতি হৈ যাব প্লাস ই মাইনাসত আছিল ই হৈ যাব প্লাস
এতিয়া চোৱা মাইনাস x পাৱাৰ কিউব আছে আৰু তলত আছে কি প্লাস x পাৱাৰ কিউব এটো কেনসেল হৈ যাব তো থাকিব তোমাৰ কি এই 3x স্কয়াৰ তলত একো নাই গতিকে ই এজ ইট ইজ আহিব প্লাস চিন আছিল গতিকে প্লাস আগত একো টার্মস নাই গতিকে আমি প্লাস লিখিব না লাগে ইফালে সোয়া প্লাস 10 আৰু প্লাস 1 মিলি তোমাৰ কিমান হ'ব প্লাস 11 হৈ যাব এই ক্ষেত্ৰত সোয়া আৰু ভাগ যাব না না যাব ইয়াতে তোমাৰ আৰু ভাগ যায় না না যায় সোয়া এবাৰ তো 3x স্কয়াৰ আছে ইয়াত আছে কি তোমাৰ x পাৱাৰ কিউব আছে গতিকে এটা আমি কি কৰিব নোৱাৰো চেঞ্জ কৰিব নোৱাৰো গতিকে এনসারটো আমাৰ ইয়াতে থাকি যাব তেতিয়া হল আমি লিখিব লাগিব কি ইয়াতেকে ভাগফল আমি কিমান পালো তো ভাগফলটো আমি লিখি দিম ভাগফল আমি ওপৰত পাইছে কিমান x পাৱাৰ কিউব -1 আৰু ভাগহেকটো আমি কিমান পালো এই ক্ষেত্ৰত সোয়া ভাগহেকটো আমি পাইছে কিমান 3x স্কয়াৰ প্লাস তোমাৰ 11 এইটো হ'ব কি আমাৰ কোশ্চেনটোৰ ফাইনাল আনসার তো আমি ভাগফল আৰু ভাগহেক পাইছো গতিকে তোমালোকে কি কাম কৰিবা এটো স্ক্ৰিনশট এবাৰ মাৰি লবা আৰু ধুনিয়া কৰি স্টেপ বাই স্টেপ বুজি লবা ঠিক আছে তো নেক্সট কোশ্চেনটো আমি আলোচনা কৰো তো 1 অর জনটো রোমান সংখ্যাৰ 6 নম্বৰ জনটো কোশ্চেন আছে ইয়াত আমাক px2 বহুত ডাঙৰ কৰি দিছে কিন্তু হজাই পৰাই দিয়া আছে যে যেনেকুৱা ধৰা ডিগ্ৰী বিলাক সোয়া 5 4 3 2 1 ঠিক আছে তাৰ পিছত কনস্ট্যান্ট টার্ম আছে gx2 আমাক কি দিয়া আছে চলকটো আগত দিয়া আছে গতিকে ইয়াতো আমি কোনো চেঞ্জ কৰিব না লাগে ধুনিয়া কৰি সলিউশনটো স্টার্ট কৰি দিয়া একদম সহজে হ'ব তো gx আগত লিখি লোৱা x পাৱাৰ কিউব প্লাস 2 তাৰ পিছত হৰণৰ নিচিনা কৰি এটো দি দিয়া ডাঙৰ কৰি আৰু px2 এবাৰ ভিতৰত লিখি লোৱা এজ ইট ইজ তো 2x পাৱাৰ 5 5x পাৱাৰ 4 প্লাস 7x পাৱাৰ কিউব প্লাস 4x স্কয়ার মাইনাস 10x প্লাস 11 এই গোটেইখিনি লিখা হোৱাৰ পিছত আমি কি চাব লাগিব ফার্স্ট জনটো বাকস আছে বাকসৰ ভিতৰত ফার্স্টত কি আছে 2x পাৱাৰ 5 আমাক দিয়া আছে কিমান x পাৱাৰ কিউব গতিকে ইয়াত আমি কিমান ললে 2x পাৱাৰ 5 পাম নিশ্চয় তোমালোকে বুজি পাইছা তো ইয়াতে মানে কি মই বাৰে বাৰে পূৰণ কৰি নে দেখাও সেই কাৰণে কৈ আছো আগৰ ভিডিও বিলাক চাই লবা ধুনিয়া কৰি তো ইয়াত আমি ডাইৰেক্ট কৰিম ইয়াতে কি হ'ব 2x স্কয়াৰ যদি মই লও তেনে হলে হৈ যাব 2 x পাৱাৰ 3 ৰ আগত কি আছে 1 আছে গতিকে আমি পাম 2x স্কয়াৰ আৰু x পাৱাৰ কিউব ইনটু কৰিলে আমি পাম কিমান 5 প্লাসত লাগে তো মই প্লাসত পাইছো নেক্সট স্টেপত সোয়া 2 to 4 আৰু x স্কয়াৰ কত আছে ইয়াতে আছে গতিকে প্লাস হ'ব আমাৰ কি 4x স্কয়াৰ এইটো আমি কেনেকৈ পালো প্লাস 2 ৰ লগত 2x স্কয়াৰ যদি আমি পূৰণ কৰো তেনে হলে 4x স্কয়াৰ নিশ্চয় পাম 2 to 4 আৰু x স্কয়াৰ মিলি 4x স্কয়াৰ এইটো ক্লোজ কৰি দিয়া আৰু তুমি সোয়া কি চিন বিলাক উল্টাই দেই 2x পাৱাৰ 5 ৰ আমাক দিয়া আছে প্লাস ই হৈ যাব মাইনাস ই আছে প্লাস ই হৈ যাব মাইনাস এতিয়া সোয়া 2x পাৱাৰ 5 ৰ পৰা 2x পাৱাৰ 5 মাইনাস কৰি দিয়া 0 পাবা minus 5x power 4 or tolo dekho nai as it is nomai lua to 5x power 4 plus 7x power cube or tolo dekho nai as it is nomai ana to x power cube 7x power cube ahigol ifale soa plus 4x square pora tumi jodi minus kora 4x square to 0 paba 0 likhar proyojon nai minus 10x or tolo dekho nai as it is nomai ana to minus 10x aru logote tomar ki ase constant term kiman ase 11 eitu nomai ana এতিয়া সো আমি কি চাব লাগিব আকো 5x পাৱাৰ 4 জনটো আছে -5x পাৱাৰ 4 আমি মিলাব লাগে তো মাইনাস চিন মই ইয়াতে দিলাম কাৰণ x পাৱাৰ কিউবৰ আগত প্লাস আছে প্লাসে মাইনাসে মাইনাস আহিব আমাক লাগে কিমান 5x পাৱাৰ 4 লাগে তো আমি ইয়াতে কিমান লম 5 লম আৰু যেহেতু তোমাৰ অলৰেডি আমাৰ x পাৱাৰ কিউব ইয়াতে আছে গতিকে আমি 5 ৰ লগত কিমান লব লাগিব x লব লাগিব তেতিয়া হলে কি পাম আমি x পাৱাৰ 4 পাম তো ইয়াতে আহি যাব 5x পাৱাৰ 4 तार पिছত সোয়া 2 ৰ লগত ইনটু কৰি দিয়া প্লাসে মাইনাসে মাইনাস হৈ যাব 8 ৰ তলত আহিব সোয়া 2 5 আমি যদি ইনটু কৰো 10 পাম আৰু এটা x তো এটা x ৰ তলত আমি লিখিব লাগিব এইটো ক্লোজ কৰি দিয়া আৰু চিন বিলাক উল্টাই দিয়া মাইনাস আছে প্লাস হৈ যাব ইয়াতে মাইনাস আছে প্লাস হৈ যাব প্লাস 5x 4 ৰ পৰা তুমি কি কৰা x পাৱাৰ 4 ৰ পৰা তুমি কি কৰা -x 5x পাৱাৰ 4 তুমি কৰি দিয়া 0 পাবা এইটো তোমার কি আছে প্লাস 7x পাৱাৰ কিউব আছে as it is নমায়ানা আৰু ইফালে সোয়া প্লাস 10x ৰ পৰা -10x কৰি দিলে আমি 0 পাম লিখাৰ প্ৰয়োজন নাই থাকিব কি তোমাৰ প্লাস 11 থাকিব এবাৰ সোয়া আৰু ভাগ যাব না যাব জনটো আমাৰ gx আছে ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3 আৰু লাস্ট টার্ম জনটো আমি পাইছো রিমাইন্ডার ইয়াৰো x পাৱাৰ কিমান আছে 3 আছে গতিকে আৰু এবাৰ ভাগ যাব তো মিলাই লোৱা তো মই ইয়াতে 7 লম কাৰণ 7x
সরি ইয়াতে মই কিমান লম প্লাস চিন এটা লম আৰু ইয়াতে সোৱা তোমাৰ কি আছে 7x পাৱাৰ কিউব আছে 7x পাৱাৰ কিউব টু কি হতাছে প্লাস হতে সেই কাৰণে মই প্লাস লৈছো প্লাসে প্লাসে প্লাস হ'ব আৰু x পাৱাৰ কিউব যেহেতু আছে গতিকে মই ইয়াত 7 লব লাগিব গতিকে 7 লৈ ললো তো 7 ইনটু যদি আমি কি কৰো x পাৱাৰ কিউব কৰো তো 7x পাৱাৰ কিউব আমি পাই যাম এই ক্ষেত্ৰত নেক্সট সোৱা 7 আৰু 2 আমাৰ পূৰণ হ'ব এই ক্ষেত্ৰত 7 আৰু 2 ৰ লগত কাৰৰ লগত চলক নাই গতিকে কনস্ট্যান্ট টাৰ্মৰ তলত বহিব 7 টু যা কিমান হ'ব 14 গতিকে প্লাসত হ'ব 14 এইবাৰ তুমি কি কৰা চিন বিলাক উল্টাই দি দিয়া তো এজন বিলাক আমি নতুন মান পাইছো ই আছে প্লাসত ই হৈ যাব মাইনাস ই প্লাসত আছে ই কি হ'ব মাইনাস তো প্লাস 7x কিউবৰ পৰা মাইনাস কৰি দিয়া 7x কিউব 0 পাবা 0 লিখাৰ প্ৰয়োজন নাই ইফালে সোৱা 11 টু পজিটিভ প্লাসত আছে আৰু 14 টু তোমাৰ কি হতা আছে মাইনাসত 14 টু 11 তকৈ ডাঙৰ গতিকে জনটো ডাঙৰ সংখ্যা তাৰ আগত থকা চিনটো আহিব তো চিন 14 টু ডাঙৰ গতিকে 14 ৰ আগত কি চিন আছে মাইনাস ব্ৰেকেটৰ তো সেই কাৰণে মাইনাস চিন আহিব তুমি কি কৰা উল্টা মাইনাস কৰি দিয়া 14 ৰ পৰা 11 তুমি মাইনাস কৰিলে তুমি কিমান পাবা 3 পাবা গতিকে এই ক্ষেত্ৰত পাম কি 3 এতেকে মই ইফালে লিখি আছো তোমালোকে তলে তলে লিখিবা এতেকে আমি ভাগফল এই ক্ষেত্ৰত কিমান পালো সোৱা ভাগফল কত থাকে ওপৰত কিমান পাইছো আমি 2x² - 5x + 7 পাইছো আৰু লিখিবা কি ভাগশেষ তো ভাগশেষ কত থাকে একদম তলত কিমান আছে -3 তো তোমালোকে লিখি দিয়া কি -3 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল